নমস্কাৰ 15 জুন সোমবাৰৰ তাৰিখে হৈছে অমাৱস্যা। এই অমাৱস্যাৰ ফলত মা লক্ষ্মী বা লক্ষ্মী নাৰায়ণ যোগ সৃষ্টি হ'বলৈ গৈ আছে, যাৰ ফলত আপোনালোকৰ ব্যৱসায়িক বাণিজ্যই হওক বা ধন সম্পত্তিৰ মহিমা আৰু বিলাসিতাৰ ক্ষেত্ৰত আপোনালোকৰ শুভযোগ নামি আহিবলৈ গৈ আছে। এই লক্ষ্মীনাৰায়ণ ৰাজযোগ সৃষ্টি হোৱাৰ ফলত কেইবাটা ক্ষেত্ৰৰ পৰাও আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পাব। আহক তেনেহ'লে জানি লওঁ এই লক্ষ্মীনাৰায়ণ ৰাজযোগৰ ফলত কোন ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত বিশেষ প্ৰভাৱ পৰিছে। এই ভিডিঅ'টোত আপোনালোকৰ ৰাশিটো আছেনে নাই নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। 1 নম্বৰ ৰাশিটো হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ লোকসকলৰ ওপৰত অত্যন্ত শুভ প্ৰভাৱ পৰিবলৈ গৈ আছে। তেওঁলোকৰ সুখ অনুভৱ হ'ব, ভৱিষ্যতত বিভিন্ন পৰিকল্পনা সম্পূৰ্ণ হৈ পৰিব। দাম্পত্যৰ ক্ষেত্ৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণেও অনুকূলতাৰ প্ৰভাৱ দেখিবলৈ পাব। প্ৰেম আৰু দাম্পত্যৰ ক্ষেত্ৰত সুখ বৃদ্ধি পোৱাৰ যোগ দেখিবলৈ পোৱা যায়। খেল ধেমালিৰ লগত জড়িত লোকসকলৰ কাৰণে অনুকূল হিচাপে পাৰ হ'ব। বিদ্যাৰ ক্ষেত্ৰত অগ্ৰগতি লাভ হ'ব। শিক্ষাগুৰুসকলৰ কাৰণেও অনুকূলতাৰ মাজেৰে পাৰ হোৱা দেখিবলৈ পাব। নতুনকৈ কাম বিচাৰি থকা আৰু নিবনুৱাসকলৰ কৰ্মপ্ৰাপ্তিৰ যোগ দেখিবলৈ পোৱা যায়। ৰাজনৈতিক ক্ষেত্ৰত মধ্যম ফলাফল দেখিবলৈ পোৱা যাব। কাৰ্যকৰী পৰিকল্পনা আপোনালোকৰ সুন্দৰভাৱে সিদ্ধি হৈ পৰিব। নতুনকৈ যদি আপোনালোকে কিবা মূল্যৱান সম্পদ ঘৰত ক্ৰয় কৰিব বিচাৰে সুন্দৰকৈ পাৰিব। আগৰ পৰাই যদি কিবা পৰিকল্পনা আপোনালোকে কৰি থৈছিল কিবা বস্তু কিনাৰ ক্ষেত্ৰত, তেনে ক্ষেত্ৰত আপোনালোকে সুন্দৰভাৱে কৰিব পাৰিব। এনে শুভযোগ আপোনালোকৰ জীৱনত তৈয়াৰ হ'বলৈ গৈ আছে, যাৰ ফলত কেইবাটা ক্ষেত্ৰৰ পৰা আপোনালোকৰ সুখবৰ আহিব। লগতে ঘৰত যদি কিবা শুভ কাম আৰম্ভ কৰিম বুলি আপোনালোকে ভাবিছে, তেনে ক্ষেত্ৰতো সুন্দৰভাৱে সেই শুভ কাম আৰম্ভ কৰিব পাৰিব। ভাগ্যই এই ক্ষেত্ৰত পোনপটীয়াভাৱে আপোনালোকক সহায় কৰিব। শিক্ষাৰ, প্ৰেম আৰু কেৰিয়াৰৰ ক্ষেত্ৰত অগ্ৰগতি লাভ হ'বলৈ ধৰিব। ভৱিষ্যতৰ কাৰণে যদি কিবা আপোনালোকে আগভাগ ল'ব বিচাৰে বা বিভিন্ন ক্ষেত্ৰত আপোনালোকে যদি কিবা পৰিকল্পনা কৰিছে, সেই পৰিকল্পনাসমূহ আপোনালোকৰ সম্পূৰ্ণভাৱে ফলপ্ৰসূ হৈ পৰিব। 2 নম্বৰটো সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত লক্ষ্মী নাৰায়ণৰ ৰাজযোগ গঠন হ'বলৈ গৈ আছে, যাৰ ফলত আপোনালোকৰ জীৱন সুন্দৰ হৈ পৰিব। বিপদবোৰ আপোনালোকৰ জীৱনৰ পৰা নোহোৱা হৈ পৰিব। যিসকল লোকে এই সময়খিনি কঠিন সময়ৰ মাজেদি পাৰ কৰি আছে, তেওঁলোকৰ কাৰণেও এই সময়খিনি সোণালী সময় বুলি ক'ব পৰা যায়। দৃঢ়তা আপোনালোকৰ মনত বৃদ্ধি পাবলৈ ধৰিব। আয়ৰ নতুন ধাৰা সৃষ্টি হ'বলৈ গৈ আছে। এই ৰাজযোগৰ ফলত আয়ৰ ঘৰলৈ আহিব আৰু ঘৰত আপোনালোকৰ ডাঙৰ সুখ খবৰ অহাৰ যোগো দেখিবলৈ পাব। জীৱনত সুখ বহু পৰিমাণে বৃদ্ধি পাবলৈ ধৰিব। ঘনিষ্ঠ লোকৰ লগত সম্বন্ধ আপোনালোকৰ আৰু অধিক সুদৃঢ় হৈ পৰিব। উপাৰ্জনৰ নতুন নতুন বাট মুকলি হৈ পৰিব। শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাবলৈ ধৰিব। কিবা যদি শত্ৰুৰ লগত আপোনালোকৰ কিবা আক্ষেপ আছে, সেইবোৰো আপোনালোকৰ নিঃসন্দেহে আৰু লাহে লাহে ভাল হৈ পৰা দেখিবলৈ পাব। স্বাস্থ্য আগতকৈ উন্নত হৈ পৰিবলৈ ধৰিব। পূৰ্বপুৰুষৰ সম্পত্তি লাভ কৰিব পাৰিব। সন্তানৰ বাবে সম্পত্তি আপোনালোকে পাবলৈ সক্ষম হ'ব। আপোনাৰ জীৱনৰ আগৰ তুলনাত অধিক সুন্দৰ হৈ পৰিব আৰু নিৰাপদ হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব। ঘৰ পৰিয়ালৰ ক্ষেত্ৰত আনন্দ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যায়। বন্ধুবৰ্গৰ লগত থাকোঁতে বন্ধুৰ পৰা পূৰ্ণভাৱে সহায় সহযোগিতা লাভ কৰিব পাৰিব। কাৰ্যকৰী পৰিকল্পনাও সুন্দৰভাৱে সিদ্ধি হৈ পৰিবলৈ ধৰিব। ঠিকা ঠুকলি কৰি থকা লোকসকলৰ কাৰণে অনুকূলতাৰ মাজেৰে পাৰ হোৱা দেখিবলৈ পোৱা যায়। চাকৰিয়ালসকলৰ কাৰণে পদোন্নতিৰ যোগ নামি আহিছে বা আপোনালোকৰ দৰমহা বৃদ্ধিৰো প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব। মাটি বাৰী বা সা সম্পত্তিক লৈ চলি থকা বিবাদ আপোনালোকৰ দূৰ হৈ পৰিব। এটাৰ পিছত আনটো সুখবৰ ঘৰলৈ অহাৰ সম্ভাৱনা আছে। 3 নম্বৰ ৰাশিটো হ'ল কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ লক্ষ্মী নাৰায়ণৰ ৰাজযোগৰ ফলত আপোনালোকৰ কেইবাটাও ৰাজযোগ সৃষ্টি হ'বলৈ গৈ আছে। বহু প্ৰচুৰ পৰিমাণে অৰ্থ লাভৱান কৰিব পাৰিব। সামাজিক ক্ষেত্ৰত খ্যাতি বৃদ্ধি পাবলৈ ধৰিব। ঘৰ পৰিয়ালত সুন্দৰ আৰু সুৰক্ষিত আপোনালোকে সময় অতিবাহিত কৰিব পাৰিব। সামাজিক ক্ষেত্ৰত আপোনালোকৰ দায়বদ্ধতা বৃদ্ধি পাবলৈ ধৰাৰো যোগ দেখিবলৈ পোৱা যায়। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ৰাজযোগ গঠন হৈ পৰাৰ ফলত আপোনালোকৰ জীৱনত অধিক সুন্দৰ আৰু নিৰাপদ দেখিবলৈ পোৱা যাব। জীৱনৰ প্ৰতিটো ক্ষেত্ৰত নতুনকৈ আৰম্ভ কৰিব বিচাৰিলে পাৰিব। অংশীদাৰী কৰ্মত বিশেষভাৱে আপোনালোকৰ লাভ হোৱাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। কৰ্মক্ষেত্ৰত আপোনালোকৰ নতুন নতুন সুযোগ সুবিধা লাভ হ'ব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ যোগো দেখিবলৈ পোৱা যাব।
কাৰ্যকৰী পৰিকল্পনা বা কিবা যদি আপোনালোকে কৰ্মৰ কাৰণে পৰিকল্পনা কৰি আছিল সেই পৰিকল্পনা ফলপ্ৰসূ হৈ পৰিব। শিক্ষাৰ মানদণ্ড বৃদ্ধি পাবলৈ ধৰিব। ভ্ৰমণৰ যোগ আছে। ছুটি ভ্ৰমণ কৰি আনন্দিত অনুভৱ কৰিব পাৰিব আপোনালোকে। ধৰ্মীয় ক্ষেত্ৰত যোগদান কৰি আনন্দিত অনুভৱ কৰিব। প্ৰেম বা দাম্পত্যৰ ক্ষেত্ৰত সংগ সুখ লাভ কৰাৰ প্ৰবল সম্ভাৱনা আছে। পাবলগীয়া অৰ্থ ঘূৰাই পাবলৈ সক্ষম হ'ব আৰু কাৰোবাক ধাৰলৈ দিয়াৰ ক্ষেত্ৰতো আপোনালোকে অকণমান চকু ৰখাটো ভাল হ'ব। বিনিয়োগ কৰিব বিচাৰিলে কিন্তু কৰিব পাৰিব। মাথো ঘৰৰ মানুহ বা দুই এজনৰ গুৰুস্থানীয় ব্যক্তিৰ পৰা সুপৰামৰ্শ লৈ আপোনালোকে বিনিয়োগ কৰিবলৈ ইচ্ছা কৰিলে সুন্দৰভাৱে বিনিয়োগ কৰিব পাৰিব। মামলা মোকদ্দমাৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। 4 নম্বৰ ৰাশিটো হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ হঠাতেই ভাল খবৰ আহিব ঘৰলৈ। জীৱনত বিভিন্ন সমস্যা সমাধান কৰি ল'ব পাৰিব। জীৱনত মনোকামনা আপোনালোকৰ পূৰ্ণ হৈ পৰাৰো যোগ দেখিবলৈ পোৱা যাব। চাকৰি বা ব্যৱসায় কৰি থকা লোকসকলৰ কাৰণে উন্নতি প্ৰবল হৈ পৰিব। এতিয়াই সম্পূৰ্ণ হ'ব আপোনালোকৰ বাকী থকা কাম। আপুনি কঠিৰ পৰিশ্ৰমৰ অন্তত ডাঙৰ ফল বা ডাঙৰ ভাল ফল পোৱাৰ যোগ দেখিবলৈ পোৱা যাব। আপুনি আপোনাৰ জীৱনত নতুনকৈ কিবা কাম আৰম্ভ কৰিব ইচ্ছা কৰিলে সুন্দৰভাৱে আৰম্ভ কৰিব পাৰিব। সামাজিক ক্ষেত্ৰত খ্যাতি বৃদ্ধি পাবলৈ ধৰিব। ৰাজহুৱা কামৰ বাবে আপোনালোকৰ দায়িত্ব আহি পৰিব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে মংগলময় হ'ব। দ্ৰব্য লাভৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব পাৰে। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে ভবা ধৰণে অৰ্থ উপাৰ্জন কৰিব পাৰিব। অবান্তিক খৰচ আপোনালোকৰ কমি আহিবলৈ ধৰিব। তথাপিও অকণমান নিয়ন্ত্ৰণ ৰাখিলে আৰু অধিক কমি আহিবলৈ ধৰিব। আপোনালোকৰ সন্তানক লৈ আনন্দিত অনুভৱ কৰিব। ৰৈ থকা কাম আপোনালোকৰ হৈ পৰিব আৰু পাবলগীয়া অৰ্থও ঘূৰাই পাবলৈ সক্ষম হ'ব। নতুনকৈ বিয়া বাৰুৰ কাৰণে আলোচনা কৰিব বিচাৰিলে পাৰিব আৰু বিবাহৰ প্ৰাৰ্থীসকলৰ কাৰণে এইখিনি অতিশয় শুভ আৰু মংগলময় সময় বুলি ক'ব পৰা যায়। ঠিকা ঢুকলি কৰা লোকসকলৰ কাৰণে অকণমান সাৱধান হোৱাটো দৰকাৰ, কাৰণ কোন লোকে আহি ঠগ প্ৰবঞ্চনাৰ বলি কৰি তুলিব পাৰে আপোনালোকে গমেই নাপাব। সেইকাৰণে আগৰ পৰাই অলপ সতৰ্কতা অৱলম্বন কৰিব। 5 নম্বৰ ৰাশিটো হৈছে মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই অমাৱস্যাৰ পিছৰ পৰা আপোনালোকৰ ভাল দিন আৰম্ভ হ'বলৈ গৈ আছে। এটাৰ পিছত আনটো সুখবৰ পাবলৈ সক্ষম হ'ব। যিসকল লোকে কৰ্মৰ লগত জড়িত তেওঁলোকৰ কাৰণে এই সময়খিনি অত্যন্ত শুভ সময় বুলি ক'ব পৰা যায়। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে প্ৰচুৰভাৱে উন্নতি হ'ব। কৰ্মক্ষেত্ৰত নতুন সুযোগ লাভ কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত সংগ সুখ লাভ কৰিব। খেল ধেমালিৰ লগত জড়িত লোকসকলৰ দূৰ ভ্ৰমণৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। বিদ্যাত অগ্ৰগতি লাভ হ'ব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ যোগ থাকিব পাৰে, নাইবা আপোনালোকে নতুন কৰ্মৰ আশা যি কৰিছে সেই আশা ফলপ্ৰসূ হৈ পৰিব পাৰে। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে অনুকূলতাৰ মাজেৰে পাৰ হোৱা দেখিবলৈ পোৱা যাব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি হোৱাৰ ক্ষেত্ৰত ঘৰৰ মানুহ বা গুৰুস্থানীয় ব্যক্তিয়ে সহায় কৰিব আপোনালোকক। কেৰিয়াৰত এটাৰ পিছত আনটো সুখবৰ পাবলৈ আপোনালোকে সক্ষম হোৱা দেখিবলৈ পোৱা যায়। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।